নমস্কাৰ। মই আজি ভোট দিবলৈ আহিলোঁ। আহি ভোটটো সুন্দৰভাৱে দিলোঁ আৰু বহুত মানুহ গেডাৰিং। এই গেডাৰিং তেওঁলোকে উৎসাহিত হৈছে। তাৰমানে তেওঁলোকে আমাৰ যি উপযুক্ত জনক আমি ভোট দিলোঁ, তেওঁলোকে পাছৰ পৰ্যায়টো ভাল কাম কৰিছে। এতিয়াও তেওঁলোকৰ আশা যে আমাৰ ৰাইজৰ আশা তেওঁলোকে আমাৰ আগন্তুক ভাল কাম কৰিব, আমাৰ এই চৰকাৰখন আগুৱাই নিব বুলি তেওঁলোকে ভাবিছে। আৰু বিশেষভাৱে মই পদ্মশ্ৰী ল'বলৈ গৈছিলোঁ দিল্লী 24 তাৰিখে, আৰু তাতে ঘূৰা ঘূৰি নকৰি তাৰমানে ভোটটো মোৰ অথলে যাব এই বুলি পেলাই মই আহি ভোটটো মই ভাগত পাইছোঁ। আৰু 1970 চনৰ পৰাই মই যেতিয়াৰ পৰা ভোট দিব পৰা হৈছোঁ, কোনো এটা মই বেফালে খেদোৱা নাই। মই ভোট দি আহি আছোঁ আৰু তেওঁলোকে ভাবিব লাগিব, কাৰণ এই ভোটটো বহুত ডাঙৰ। তেওঁলোকে ভোটটো দি উঠি তাৰমানে মই জিকিলোঁ, মই অমুক কৰিলোঁ মাতিবই নোখোজে আৰু ঘৰে ঘৰে যাব লাগে আৰু প্ৰত্যেক গাঁৱে গাঁৱে সোমাব লাগে। ভোটটো দি উঠি তেওঁলোকক চৰকাৰে গাড়ী দিয়ে নহয়। তাৰমানে মাত আখৰ হ'ল ডাঙৰ বস্তু, যাকে যোনে ভোট দিয়ে উপযুক্তজনৰ। কাৰণ মোৰ এইটোৱে কথা, আৰু আমি হোজামুকা মানুহ, তথাপিতো আমাক ৰাইজ লাগে আৰু তেওঁলোককো লাগে। আৰু দেখা পাওঁ মানে ধৰক এতিয়া মই আপোনালোকৰ আশীৰ্বাদত হোজামুকা আচু গাছত থাকি শিয়াল পখৰা হন মানুহ, তথাপিতো তেওঁৰ ওচৰত গেলি এনেকৈ নাচাবই। এইটো হ'ব নালাগে আৰু আগুৱাই যাব লাগে, মোৰ অনুভৱ আৰু মোৰ নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।